অসমৰ সংখ্যালঘু লোকক হিমন্ত বিশ্ব শৰ্মাই প্ৰতাৰণা কৰিছে। সংখ্যালঘু লোকক হিমন্ত বিশ্বই তুচ্ছ তাচ্ছিল্য প্ৰতাৰণা কৰি আহিছে। উচ্ছেদৰ নামতো সংখ্যালঘু লোকক হিমন্তই হাৰাশাস্তি কৰিছে। 2026ত ইয়াৰ প্ৰত্যুত্তৰ দিব সংখ্যালঘু লোকে। যেতিয়া অসমৰ ৰাইজৰ চৰকাৰৰ প্ৰতি মোহ ভংগ হয় তেতিয়াই চৰকাৰে অসমক সাম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টা কৰে। কেবিনেটত অনা গোমাংস নিষিদ্ধকৰণ আইনে সংখ্যালঘু লোকক প্ৰতাৰণা কৰিছে। এইটো কোনো নতুন কথা নহয়। হকে বিহকে হিমন্ত চৰকাৰে তুচ্ছ তাচ্ছিল্য প্ৰতাৰণা কৰি আহিছে সংখ্যালঘু লোকক। এইবুলি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ সংখ্যালঘু লোকৰ। ৰাজ্যজুৰি গোমাংস নিষিদ্ধকৰণক লৈ অব্যাহত আছে প্ৰতিবাদ। বিভিন্ন ৰাজহুৱা স্থানত নিষিদ্ধ কৰা হ'ল গোমাংস। মহানগৰীতো গোমাংসৰ বিৰুদ্ধে অব্যাহত GMCৰ অভিযান। তাৰ মাজতে পুনৰ গোমাংস নিষিদ্ধকৰণক লৈ আৰম্ভ হৈছে বিতৰ্ক। পুনৰবাৰ সৰব হৈ পৰিল কংগ্ৰেছ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছৰ তীব্ৰ সমালোচনা। লগতে 2026ত ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰদান কৰিছে সংখ্যালঘু লোকে। নিষিদ্ধকৰণৰ যি আইন আনিছে সেইটো অসমৰ আমাৰ সংখ্যালঘু ৰাইজক প্ৰতাৰণা কৰিছে আৰু এইটো নতুন নহয়। তেখেতে আমাৰ সংখ্যালঘু ৰাইজক তুচ্ছ তাচ্ছিল্য আৰু প্ৰতাৰণা কৰি আহিছে। গতিকে আপোনালোকে জানে যে উচ্ছেদৰ নামত তেখেতে আমাৰ সংখ্যালঘু ৰাইজক বহুত হাৰাশাস্তি কৰিছে আৰু 2026ৰ যোনটো নিৰ্বাচন সেইটো নিৰ্বাচনত অসমৰ সংখ্যালঘুকে আদি কৰি অসমৰ আমাৰ সকলো শ্ৰেণীৰ ৰাইজে ইয়াৰ উত্তৰ গণতান্ত্ৰিকভাৱে দিব আৰু আপোনালোকে চাব 2026ত কংগ্ৰেছৰ চৰকাৰ হ'ব। আপোনালোকে চাব যেতিয়াই অসমৰ ৰাইজে চৰকাৰৰ প্ৰতি মোহভংগ হয় তেতিয়াই চৰকাৰে অসমত এটা সাম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টা কৰে। যোৱা কেবিনেটত গোমাংস নিষিদ্ধকৰণৰ যি আইন আনিছে সেইটো অসমৰ আমাৰ সংখ্যালঘু ৰাইজক প্ৰতাৰণা কৰিছে আৰু এইটো নতুন নহয়। তেখেতে আমাৰ সংখ্যালঘু ৰাইজক তুচ্ছ তাচ্ছিল্য আৰু প্ৰতাৰণা কৰি আহিছে। গতিকে আপোনালোকে জানে যে উচ্ছেদৰ নামত তেখেতে আমাৰ সংখ্যালঘু ৰাইজক বহুত হাৰাশাস্তি কৰিছে আৰু 2026ৰ যোনটো নিৰ্বাচন সেইটো নিৰ্বাচনত অসমৰ সংখ্যালঘুকে আদি কৰি অসমৰ আমাৰ সকলো শ্ৰেণীৰ ৰাইজে ইয়াৰ উত্তৰ গণতান্ত্ৰিকভাৱে দিব আৰু আপোনালোকে চাব 2026ত কংগ্ৰেছৰ চৰকাৰ হ'ব। আপোনালোকে চাব যেতিয়াই অসমৰ ৰাইজে চৰকাৰৰ প্ৰতি মোহভংগ হয়। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ এনি।